নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰে 10,000 টকা প্ৰদানৰ ফৰ্ম ৰিলিজ কৰিলে তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইয়াই হৈছে 10,000 টকা পোৱাৰ ফৰ্ম তো ফৰ্মখন কেনেকৈ ফিলআপ কৰিব বিস্তাৰিত আপোনালোকক এইটো ভিডিঅ'ৰ মাজত জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ফৰ্মটোৰ প্ৰথমে আপোনালোকে ৰাইট সাইডত চাব পাৰিব পাসপোৰ্ট ফটো তো ইয়াতে আপোনালোকে নিজৰ পাসপোৰ্ট সাইজৰ ফটো এখন দি দিব দিয়াৰ পিছত ইয়াতে আপোনালোকে 1 নম্বৰতে লিখা চাব পাৰিব আত্মসহায়ক গোটৰ সদস্যৰ নাম তো ইয়াতে আপোনালোকে নিজৰ নামটো লিখি দিব কেপিটেল লেটাৰত নিজৰ নামটো লিখিব তাৰ পিছত 2 নম্বৰ লিখা চাব পাৰিব আত্মসহায়ক গোটৰ নাম ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নামটো লিখিব তাৰ পিছত আহিব 3 নম্বৰ লিখা চাব পাৰিব আত্মসহায়ক গোটৰ MIS কোড তো ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ MIS কোডটো লিখি দিব লাগিব তো আপোনালোকে আত্মসহায়ক গোটৰ MIS কোড ক'ত পাব কেনেকৈ উলিয়াব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিস্তাৰিত জনাই দিম অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব মোক বহু কেইজনে কমেন্ট কৰিছে যে আত্মসহায়ক গোটৰ MIS কোড কেনেকৈ উলিয়াব লাগে গতিকে এইটো ভিডিঅ'ৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম MIS কোডটো কেনেকৈ উলিয়াব তাৰ পিছত 4 নম্বৰ লিখা চাব পাৰিব মোবাইল নম্বৰ ইয়াতে আপোনালোকে নিজৰ মোবাইল নম্বৰ দিব তাৰ পিছত 5 নম্বৰত আপোনালোকে নিজৰ কাষ্টটো টিক দিব লাগিব জেনাৰেল OBC ST SC যিকোনো এটা কাষ্টত আপোনালোকে টিক দিব আপোনালোকে যোনটো কাষ্টত অন্তৰ্ভুক্ত তাৰ পিছত 6 নম্বৰ লিখা আছে আবেদনকাৰী মৰাণ মটক জনজাতিত অন্তৰ্ভুক্ত হয় নেকি তো আপোনালোকে যদি মৰাণ মটক জনজাতিত অন্তৰ্ভুক্ত তেন্তে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 7 নম্বৰ লিখা আছে আবেদনকাৰী চাহ জনজাতিত অন্তৰ্ভুক্ত নেকি যদি আপোনালোকে চাহ জনজাতিত অন্তৰ্ভুক্ত তেন্তে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 8 নম্বৰত আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰ দিব তাৰ পিছত বেংকৰ নাম দিব তাৰ পিছত ব্ৰাঞ্চৰ নাম দিব IFSC কোড দিব আৰু ভিলেজৰ নামটো লিখি দিব তো এইখিনি লিখাৰ পিছত আহিব 13 নম্বৰত আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম লিখিব তাৰ পিছত 14 নম্বৰত আপোনালোকৰ ব্লকৰ নাম লিখিব তাৰ পিছত আহিব 15 নম্বৰত আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নাম লিখি দিব তাৰ পিছত আহিব 16 নম্বৰত আপোনালোকে নিজৰ বিধানসভা সমষ্টিৰ নামটো লিখি দিব তো 16 নম্বৰ খত আপোনালোকে লিখা চাব পাৰিব ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ নং ইয়াতে আপোনালোকে নিজৰ ভোটাৰ ID কাৰ্ডৰ ইপিক নাম্বাৰটো লিখি দিব তাৰ পিছত লিখা চাব পাৰিব ভোট গ্ৰহণ কেন্দ্ৰৰ নাম ইয়াতে আপোনালোকে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো লিখি দিব তাৰ পিছত লিখা চাব পাৰিব ভোট গ্ৰহণ কেন্দ্ৰৰ নং ইয়াতে আপোনালোকে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম্বাৰটো লিখি দিব তাৰ পিছত আহিব 17 নম্বৰ লিখা চাব পাৰিব সন্তানৰ সংখ্যা যদিহে প্ৰযোজ্য হয় তো আপোনালোকৰ সন্তান কিমান আছে ইয়াতে লিখি দিব তাৰ পিছত আহিব 18 নম্বৰ লিখা চাব পাৰিব বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় তো আপোনালোকৰ ঘৰত যদি 13 পৰা 14 বছৰ বয়সৰ কন্যা সন্তান আছে লগতে বিদ্যালয়লৈ যাই আছে তেন্তে কিমানজন আছে ইয়াতে লিখি দিব তাৰ পিছত আহিব 19 নম্বৰ লিখা চাব পাৰিব বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই তো আপোনালোকৰ যদি কন্যা সন্তান আছে তেন্তে বিদ্যালয়ত নাম ভৰ্তি কৰিছে নে নাই যদি কৰিছে ইয়েস অপচনত টিক দিব আৰু যদি কৰা নাই নো অপচনত টিক দিব তাৰ পিছত আহিব 20 নম্বৰ লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলনৰ গছ পুলি ৰোপণ কৰা গছটো জীয়াই আছে নে ডাঙৰ হৈছে নে আপোনালোকে যেতিয়া অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছিল গছ পুলিটো ৰোপণ কৰাৰ পিছত গছ পুলিটো জীয়াই আছে নে ডাঙৰ হৈছে নে যদি হৈছে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত আহিব 20 নম্বৰৰ খত লিখা আছে যদি নহয় সেই ঠাইত নতুন গছ পুলি ৰোপণ কৰিছে নে নাই ইয়াতে টিক দিব লাগিব আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰাৰ পিছত গছটো যদি মৃত্যু হৈছিল তেন্তে আকৌ সেই ঠাইত নতুনকৈ গছ পুলি ৰোপণ কৰিছে নে নাই যদি কৰিছে ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব 21 নম্বৰত কোৱা অনুযায়ী 2021 চনৰ আগত
আপোনালোকৰ আত্মসহায়ক গোটৰ পৰা যদি ঋণ লোৱা হৈছিল তেন্তে সেই ঋণখন পৰিশোধ কৰা হৈছে নে নাই যদি হৈছে ইয়েছ অপশ্যনত টিক দিব অন্যথা নো অপশ্যনত টিক দিব তাৰ পিছত আহিব 22 নম্বৰ লিখা অনুযায়ী আপোনালোকে এই টকাখিনি পোৱাৰ পিছত কি কাম কৰিব কি ব্যৱসায় কৰিব ইয়াতে লিখি দিব তাৰ পিছত আহিব ঘোষণা পত্ৰ বা ডিক্লেৰেশ্যন তো ডিক্লেৰেশ্যনত প্ৰথমে নিজৰ নাম লিখিব তাৰ পিছত পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত আকৌ আপোনালোকে সেম কে নিজৰ নামটো ইংলিছত লিখিব আকৌ আপোনালোকৰ নিজৰ ফাদাৰ্স নাইবা হাজবেণ্ডৰ নামটো লিখি দিব লিখি দিয়াৰ পিছত তলত আপোনালোকে লেফট সাইডত যোনদিনাখন ফৰ্মটো জমা দিব সেই দিনা ডেটটো লিখিব আৰু প্লেস আপোনালোকৰ গাঁৱৰ নামটো লিখি ৰাইট সাইডে সিগনেচাৰখন কৰি দিব তাৰ পিছত আহিব সংকল্প পত্ৰ 1 সংকল্প পত্ৰ 1ত প্ৰথমে আপোনালোকে নিজৰ নাম লিখিব তাৰ পিছত পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত বয়স লিখিব তাৰ পিছত আপোনালোকৰ গোটৰ নাম লিখিব তাৰ পিছত MIS কোডটো লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে তলত চাব পাৰিব দুটা অপচন এই অপচন দুটা পঢ়ি চাই পেলাই এই অপচন দুটাৰ লগত যদি সন্মতি আছে তেন্তে আপোনালোকে তলত লিখা চাব পাৰিব আবেদনকাৰীৰ স্বাক্ষৰ ইয়াতে আপোনালোকে নিজৰ সহিটো কৰি দিব তো এইখিনি কৰাৰ পিছত আপোনালোকে আকৌ সংকল্প পত্ৰ 2 ফিল আপ কৰিব লাগিব সংকল্প পত্ৰ 2 তো আপোনালোকে প্ৰথমে নিজৰ নাম লিখিব তাৰ পিছত পিতা বা স্বামীৰ নাম লিখিব তাৰ পিছত বয়স লিখিব তাৰ পিছত আপোনালোকৰ আত্মসহায়ক গোটৰ নাম লিখিব তাৰ পিছত MIS কোডটো লিখি দিব লিখি দিয়াৰ পিছত তলত চাব পাৰিব দুটা অপচন তো অপচন দুটা আপোনালোকে ভালদৰে পঢ়ি চোৱাৰ পিছত অপচন দুটাৰ লগত যদি আপোনালোকে সন্মত আছে তেন্তে তলত আবেদনকাৰীৰ স্বাক্ষৰ যে লিখা আছে ইয়াতে নিজৰ সহিটো কৰি দিব কৰি দিয়াৰ পিছত লেফট সাইডত আপোনালোকে এজন সাক্ষীৰ নাম দিব লাগিব আপোনালোকে ওপৰত দিয়া অপচন কেইটাৰ লগত যে সন্মত আছে তাৰ এজন সাক্ষী ইয়াতে কিন্তু দিব লাগিব আপোনালোকে সাক্ষীৰ নামটো লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে চাব পাৰিব সংকল্প পত্ৰ 1 আৰু সংকল্প পত্ৰ 2 এই দুটা আপোনালোকে ইংলিছত ফিল আপ কৰি দিব ফিল আপ কৰি দিয়াৰ লগে আপোনালোকৰ সন্মুখত এনেকুৱা আৰু এখন ফৰ্ম আহিব ইয়াতে লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলনত অংশৰূপে ৰোপণ কৰা গছ পুলি কেইটাৰ ফটো তো ইয়াতে আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত যিখন গছ পুলি ৰোপণ কৰিছে সেই গছ পুলিৰ ফটো কিন্তু দিব লাগিব তো চৰকাৰে কোৱা অনুযায়ী দুখনকৈ গছ পুলি ৰোপণ কৰিব লাগিছিল আপোনালোকে দুখন গছ পুলিৰ ফটো ইয়াতে দি দিব দিয়াৰ লগে ফাইনালি ফৰ্মখন ফিল আপ কৰা হৈ যাব আৰু আপোনালোকে ফৰ্মখনৰ এখন পেজত চাব পাৰিব বহু কেইখন ব্যৱসায়ৰ নাম তো ইয়াৰ মাজৰ পৰা আপোনালোকে যোনটো ব্যৱসায় যোনটো কাম কৰিব বিচাৰে সেই কামটো ফৰ্মত লিখি দিব তো এনেকুৱাকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰি ল'ব ইয়াৰ লগতে ফৰ্মখন জমা দিয়াৰ লাষ্ট ডেট কিমান তাৰিখৰ আগত আপোনালোকে ফৰ্মখন জমা দিব লাগিব লগতে কোনবোৰ আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্মখন জমা দিলেও 10,000 টকা নাপাব এইবোৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ তথ্যখিনি দিবলৈ চেষ্টা কৰিম